সদৌকম আদিবাসী ছাত্ৰ সন্থা আজি আমি যি কেন্দ্ৰীয় সভা কেন্দ্ৰীয় কমিটিৰ লগত যিটো সভা পাতিছোঁ এই কেন্দ্ৰীয় কমিটিৰ মিটিঙত আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ যি আজি আমি যি ভাৰপ্ৰাপ্ত হিচাপে এইটো উঠাই লোৱা হৈছে আৰু লগতে সদৌকম আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ এডুকেশ্যন ছেক্ৰেটাৰীক দায়িত্ব দিয়া হৈছে যেহেতু শিক্ষাই আমাৰ ৰাজহাট আৰু ৰাজহাট টনকিয়াল কৰিবৰ কাৰণে প্ৰত্যেক কলেজ হাই ছেকেণ্ডেৰী হওক আমাৰ বিশ্ববিদ্যালয় হওক বা ইউনিভাৰ্চিটি হওক আমাৰ ইউনিট কমিটি বনাব লাগিব আৰু সদৌকম আদিবাসী ছাত্ৰ সন্থাই চৰকাৰী বিৰোধী আমি যে কাৰ্যসূচী লৈছোঁ অসমৰ আদিবাসীসকলক মাতৃপাট্টা দিব লাগে বুলি অসমৰ আদিবাসীসকলক জনজাতিকৰণ দিব লাগে বোলে আমি অসমৰ আদিবাসীসকলক কাষ্ট চাৰ্টিফিকেট লৈ হয়তো আজি মেডিকেল যিবিলাক কৰি আছে সিহঁতৰ কষ্ট হৈ আছে বা ইউনিভাৰ্চিটিতো আমাৰ বহুত এনেকুৱা অসুবিধা হৈছে য'ত পুলিচ ট্ৰেইনিঙৰ কাৰণে গৈছে তাতেও সিহঁতে আজি যিটো কোটা বনাই দিছে টি ট্ৰাইব এণ্ড আদিবাসীত য'ত কাষ্ট চাৰ্টিফিকেট দি আছে এইটো আমাক অসম চৰকাৰে অতি শীঘ্ৰে সমাধান কৰিব লাগে অন্যথা সদৌকম আদিবাসী ছাত্ৰ সন্থাই এই BTC ইলেকশ্যনত যেনেকৈ ধৰণৰ ঢাক ঢোল বজাইছিলে আমি দুখ পাইছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক যে জাষ্টিন লাকৰা কালি মৃত্যু দিৱস আছে আৰু 2-3 বছৰ আগতে আহি কৈ গৈছিল বাই ইলেকশ্যনত যে জাষ্টিন লাকৰা ঘৰৰ মানুহক চাকৰি দিয়া হ'ব বস্কো চেয়াৰমেনৰ ঘৰৰ নামত চাকৰি দিয়া হ'ব কিন্তু আজিলৈকে আমি দেখি নাপালোঁ যেতিয়া ইলেকশ্যন আহে হয়তো ডাঙৰ ডাঙৰ নেতাবিলাক আহে তাৰ মূৰ্তি বনাই দিম অমুক বনাই দিম তুমুক বনাই দিম আজিলৈকে আমি জাষ্টিন লাকৰা নামত এটা বস্তু দেখা নাপালোঁ জাষ্টিন লাকৰা নামত এটা ৰাস্তা দেখিবলৈ নাপালোঁ বস্কো চেয়াৰমেনৰ নামত এটা ৰাস্তা দেখিবলৈ নাপালোঁ আমি সদৌকম আদিবাসী ছাত্ৰ সন্থা যেনেকৈ ধৰণৰ জাতীয় নায়কসকলক আমি ভাল পাইছোঁ আপচুৰ নেতাসকলক ইমান সন্মান যাচিছে আসুৰ নেতাসকলক ইমান সন্মান যাচি সিহঁতৰ নামত পদ বা ষ্টেচু বনাইছে অসম চৰকাৰক আহ্বান কৰোঁ এনেকুৱা ধৰণৰ আদিবাসী ছাত্ৰ সংগঠন নেতাসকলকো সন্মান দিবৰ কাৰণে কাৰণ আমাৰ আদিবাসী ছাত্ৰ সংগঠন জাষ্টিন লাকৰাই অসমৰ চাৰিসীমাৰ ৰক্ষণাবেক্ষণৰ কাৰণে আন্দোলন কৰিছিল য'ত নেকি জনজাতীয় মানুহসকলৰ ইমান কষ্ট বা ইমান অসমলৈ অন্য জনগোষ্ঠীয়ে এটা আক্ৰমণক ভাৱত চাই আছিল এইটো আদিবাসী জনগোষ্ঠী এটা অসমৰ চাৰিসীমাৰ বৰ্ডাৰত থিয় হৈ আছে ইহঁতক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আদিবাসী ছাত্ৰ সংগঠনৰ বহুত অৱদান আছে আৰু আমাৰ যি অসম চৰকাৰে কৈছিল জাষ্টিন লাকৰাৰ ফেমিলিক চাকৰি দিম বস্কো চেয়াৰমেনক চাকৰি দিম এইটো অতি শীঘ্ৰে ইহঁতৰ ফেমিলিক চাকৰি দিব লাগে বুলি মই আহ্বান কৰিছোঁ।